সুপ্ৰিয়া আৰু ৰঘুবীৰ নিজৰ বস্তুবোৰ লৈ ৰুমলৈ গৈছিল। কোঠাটো বৰ ধুনীয়া হৈ আছিল। যোৱাৰ লগে লগে সুপ্ৰিয়া গা ধুবলৈ গ'ল আৰু ৰঘুবীৰ বহি মোবাইলত গেম খেলিবলৈ আৰম্ভ কৰে। তাৰ পিছত সুপ্ৰিয়া গা ধুই আহে। ৰঘুবীৰে সুপ্ৰিয়াৰ ফালে চাই আছিল। সুপ্ৰিয়াই ৰঘুবীৰ ওচৰলৈ আহি কি হ'ল বুলি সুধিলে। তাৰ পিছত ৰঘুবীৰে কয়, তোমাক আজি বৰ ধুনীয়া লাগিছে। সুপ্ৰিয়াই লাজতে কয়, মই ধুনীয়া? যোৱা গা ধোৱা। আৰু তাৰ পিছত ৰঘুবীৰে গা ধুবলৈ যায়। ৰঘুবীৰ গা ধুই ওলাই আহে আৰু তেওঁ কেৱল অকল টাৱেল এখন পিন্ধি আহে। ৰঘুবীৰে পাহৰি গ'ল যে সুপ্ৰিয়াও তেওঁৰ লগত আছে। সুপ্ৰিয়াই ৰঘুবীৰলৈ চাবলৈ আৰম্ভ কৰে আৰু ৰঘুবীৰ ওচৰলৈ আহে। চকুত চকু পৰি দুয়োজনে প্ৰেমৰ আৰম্ভ হয়। ৰঘুবীৰে কয়, সুপ্ৰিয়া এই ঠিকেই। সুপ্ৰিয়াই কয়, যিয়ে নহওক সকলো ঠিকেই চলি আছে ৰঘুবী। আজি তুমি মোক তোমাৰ কৰি লোৱা। বহু দিনৰ মূৰত মোৰ মৰম বিচাৰি পাইছোঁ। এই কথা শুনি ৰঘুবীৰে সুপ্ৰিয়াক কোলাত তুলি লৈ কাষতে বহালে। দুয়োৰে প্ৰেম আৰম্ভ হয়। দুয়োজনে ইজনে সিজনৰ সকলো কথা পাহৰি যায়। ৰঘুবীৰে সুপ্ৰিয়াক ওচৰতে বহিবলৈ ক'লে। তেতিয়া ক'লে সুপ্ৰিয়াই, বৰ ভাল লাগিছে ন? সুপ্ৰিয়াই ৰঘুবীৰক তাইৰ ফালে টানি আনি ওচৰতে বহালে। তাৰ পিছত দুয়ো শুই থাকিল। ৰাতিপুৱা হৈছে সুপ্ৰিয়া উঠি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ৰঘুবীৰকো জগাই দিয়ে। প্ৰেমৰ জুই দুয়োফালে সমানে বিয়পি পৰিছিল যদিও একেলগে এৰাতি কটোৱাৰ পিছতো ৰাতিপুৱা দুয়োজনে বহু সময় একো কথা নপতাকৈ আছিল। তেতিয়া সুপ্ৰিয়াৰ মাতটো ৰঘুবীৰৰ কাণত প্ৰতিধ্বনি হয়। তাই বোলে, তোমাৰ অবিহনে মই আৰু জীয়াই থাকিব নোৱাৰোঁ। ৰঘুবীৰৰ এনে লাগিল যেন তেওঁ এতিয়াও সপোন দেখি আছে। আৰু হঠাতে তেওঁৰ সপোন বাস্তৱায়িত হ'ল। ৰঘুবীৰেও কৈছে যে ময়ো তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। দুয়োজনে একেলগে থাকিবলৈ সিদ্ধান্ত লয় আৰু মাক দেউতাকক বিয়াৰ কথা পাতিবলৈ ক'ব বিচাৰে। সুপ্ৰিয়াই কয়, আমি আৰু আগলৈ নাযাওঁ। আমি ইয়াৰ পৰাই ঘৰলৈ যাওঁ। এতিয়া দুয়োজনে ইজনে সিজনৰ অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰিলে আৰু এখন গাড়ী বুকিং কৰি নিজৰ নিজৰ ঘৰলৈ যাব নোৱাৰে। ঘৰত পোৱাৰ লগে লগে দুয়োজনে মাক দেউতাকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে। যদিও তেওঁলোকৰ দুয়োটা পৰিয়ালে ইজনে সিজনক চিনি পায়, তেন্তে তেওঁলোকে নাকচ নকৰে। ঠিক তেতিয়াই সুপ্ৰিয়াৰ ফোন আহে আৰু ৰঘুবীৰেও সুপ্ৰিয়াক ফোন কৰিবলৈ ওলাইছিল। সুপ্ৰিয়া, নমস্কাৰ। ৰঘুবীৰ, নমস্কাৰ সুপ্ৰিয়া। মই এতিয়া তোমাক ফোন কৰিবলৈ ওলাইছিলোঁ। সুপ্ৰিয়া, আহক মিছলীয়া বীৰ। সঁচা নহয়? ৰিয়া, এৰি দিয়ক। মা আৰু দেউতাই আমাৰ বিয়াখনক হয় বুলি কৈছিল। বীৰ, মোৰ মা দেউতাও মান্তি হ'ল আৰু মই মা দেউতাৰ লগত সন্ধিয়া তোমাৰ ঘৰলৈ আহিছোঁ। ৰিয়া, সোনকালে আহক, মই ৰৈ থাকিম।
তাৰপিছত ফোনটো কাটি দিয়ে আৰু দুয়োজনে বৰ সুখী হয়। ৰিয়াই মাক দেউতাকক কয় যে বিৰ মাক দেউতাকক সন্ধিয়া আহি আছে আৰু প্ৰস্তুতি আৰম্ভ কৰে। সময় পাৰ হৈ ৰিয়া কেতিয়া সাজু হ'বলৈ আৰম্ভ কৰে আমি গমেই নাপাওঁ। সন্ধিয়া মাক দেউতাকৰ সৈতে বিৰ ৰিয়া ঘৰ পালেহি আৰু ৰিয়াৰ ঘৰলৈ গৈ সকলোকে হেল্ল' কৰে। দুয়োটা পৰিয়ালে কথা পাতে আৰু আনন্দত ইজনে সিজনক মিঠাই আগবঢ়ায়। আৰু অলপ পিছতে দুয়োকে একত্ৰিত কৰাৰ কথা ভাবে আৰু পণ্ডিতক ফোন কৰি বিয়াৰ তাৰিখ ঠিক কৰিবলৈ আৰম্ভ কৰে। ৰিয়া আৰু বীৰ দুয়োজনে বৰ সুখী। অতি সোনকালে দুয়োৰে বিয়া হৈ যায় আৰু দুয়ো পৰিয়ালৰ বৰ সুখী হয়। বীৰ আৰু ৰিয়া দুয়ো হানিমুনলৈ যায় আৰু কেইটামানৰ ভিতৰতে বীৰ আৰু ৰিয়াৰ এটা ধুনীয়া কেঁচুৱা হয়।